মোৰ ভাষা নাই আৰু ক'বলৈ। খুব মৰমৰ আছিল আমাৰ তাই। যোৱাকালি মই কৰ্মসূত্ৰে খোৱাকপুৰত আছিলোঁ। 1:30মান বজাত মই গম পালোঁ আমাৰ বাবুটোই বিহুত থাকে, পংকজ প্ৰতিমালয়। তেওঁ গীতো গায়, থিয়েটাৰতো কেইবাবছৰো গান গালে। এনেকৈ ভায়েক ককায়েক বনীয়েক ককায়েকেই মানে কালচাৰৰ লগত অলপ জড়িত হৈও থাকে। আমিও যেনিবা আগৰ পৰা আছোঁ, আমাৰ দেউতাও আছিলে। কিন্তু ভগৱানে সহ্য নকৰিলে আমাক। আমাৰ মাইনাৰ এই জনপ্ৰিয় হোৱাটো ভগৱানে আমাক সহ্য নকৰিলে, তাইক লৈ গুচি গ'ল। তাই পঢ়াটো এই নামৰ কাৰণে তাই অলপ কৰিছিল, মানে বন্ধ কৰিছিল, পঢ়া নাছিল। তাইৰ নামটোৱেই মেইন বুলি ভাবি লৈছিল। কিন্তু এনেকুৱা স্মৃতি শক্তি আছিল তাইৰ, মানে কোনোদিন পাহৰা নাছিল নামৰ। মই এটা নাম লিখিছিলোঁ, তাই সেইটোৱেই বেছি আওৰাইছিল, বাচাবোৰ বাচাবোৰ। এইদৰে শোকত ভাগি পৰিছে আচলতে পিতৃ। আৰু মোৰ ভাষা নাই আৰু ক'বলৈ। খুব মৰমৰ আছিল আমাৰ তাই। যোৱাকালি মই কৰ্মসূত্ৰে খোৱাকপুৰত আছিলোঁ। 1:30মান বজাত মই গম পালোঁ আমাৰ বাবুটোই বিহুত থাকে, পংকজ প্ৰতিমালয়। তেওঁ গীতো গায়, থিয়েটাৰতো কেইবাবছৰো গান গালে। এনেকৈ ভায়েক ককায়েক বনীয়েক ককায়েকেই মানে কালচাৰৰ লগত অলপ জড়িত হৈও থাকে। আমিও যেনিবা আগৰ পৰা আছোঁ, আমাৰ দেউতাও আছিলে। কিন্তু ভগৱানে সহ্য নকৰিলে আমাক। আমাৰ মাইনাৰ এই জনপ্ৰিয় হোৱাটো ভগৱানে আমাক সহ্য নকৰিলে, তাইক লৈ গুচি গ'ল। তাই পঢ়াটো এই নামৰ কাৰণে তাই অলপ কৰিছিল, মানে বন্ধ কৰিছিল, পঢ়া নাছিল। তাইৰ নামটোৱেই মেইন বুলি ভাবি লৈছিল। কিন্তু এনেকুৱা স্মৃতি শক্তি আছিল তাইৰ, মানে কোনোদিন পাহৰা নাছিল নামৰ। মই এটা নাম লিখিছিলোঁ, তাই সেইটোৱেই বেছি আওৰাইছিল, বাচাবোৰ বাচাবোৰ। এইদৰে শোকত ভাগি পৰিছে আচলতে পিতৃ। আৰু মোৰ ভাষা নাই আৰু ক'বলৈ। খুব মৰমৰ আছিল আমাৰ তাই। যোৱাকালি মই কৰ্মসূত্ৰে খোৱাকপুৰত আছিলোঁ। 1:30মান বজাত মই গম পালোঁ আমাৰ বাবুটোই বিহুত থাকে, পংকজ প্ৰতিমালয়। তেওঁ গীতো গায়, থিয়েটাৰতো কেইবাবছৰো গান গালে। এনেকৈ ভায়েক ককায়েক বনীয়েক ককায়েকেই মানে কালচাৰৰ লগত অলপ জড়িত হৈও থাকে। আমিও যেনিবা আগৰ পৰা আছোঁ, আমাৰ দেউতাও আছিলে। কিন্তু ভগৱানে সহ্য নকৰিলে আমাক।